অতিকৈ দুখৰ বিষয় আচলতে সেইদিনাখন বৰপেটা ৰোডত যিটো ঘটনা সংঘটিত হ'ল মোৰ আৰু মোৰ টিমৰ লগত মঞ্চতে আমাক অপমানিত কৰা হ'ল মঞ্চতে আমাক আচলতে হেঁচা ঠেলা বা এনেকুৱা ধৰণৰ অভদ্ৰ মাত মাতে আমাক অপমানিত কৰা হ'ল খুবেই দুখিত আমি আৰু ইয়াৰ পিছলৈ মঞ্চ অনুষ্ঠান কৰিবলৈ আচলতে যিটো সাহস থাকিব লাগে সেই সাহস ইতিমধ্যে আমি হেৰুৱাই পেলাইছোঁ আচলতে আমি টাইমত তেওঁলোকে যেনেকৈ চুক্তি কৰা হৈছিলে 10টাত আমি 10:03 গৈ পাইছোঁগৈ কিন্তু তাৰ পিছতো কিছুমান কাৰিকৰী অসুবিধা কিছুমান হ'ব নলগীয়া কিছুমান কথা আমি যিটো ভবা নাছিলোঁ এনেকুৱা হ'ল সেইকাৰণে অকণমান খেলি মেলি হ'ল ষ্টেজতে আৰু তাৰপিছত সেইটো কাৰণে আমি ইতিমধ্যে মই ষ্টেজত উঠিছিলোঁগৈ ষ্টেজত উঠি মই গান গাবলৈ লৈছোঁ আৰু বা এনেকুৱা হ'ব আৰু মই ষ্টেজতে আছোঁ তেনেকুৱাতে কমিটিৰ বহুতখিনি মানুহ আহি পেলাই বেজ পৰিধান কৰা মানুহ দেই তেওঁলোকে এতিয়া সংবাদমেল পাতি যিকোনো কথা কৈছে যে তেওঁলোক নহয় কমিটিৰ মানুহ নাছিলে কোনো বেলেগ অডিয়েঞ্চ আছিলে কিন্তু বেজ পৰিধান কৰা মানুহে আমাক ষ্টেজত আহি পেলাই আক্ৰমণ কৰিবলৈ আহিছে ষ্টেজত মাৰিবলৈ আহিছে আৰু তাৰপিছত মোৰ লগতে মোৰ সহশিল্পীয়ে ইয়াক তাৰপিছত আমাৰ বাদ্যযন্ত্ৰীসকলক তেওঁলোকে হাত উঠাবলৈ আহিছে বহুত বেয়া গালি গালাজ কৰিছে ইতিমধ্যে আপোনালোকে যদি ভিডিঅ'টো দেখিছে আপোনালোকে দেখিব যে ভিডিঅ'টোত বহুত বেয়া শব্দৰে আমাক গালি পৰা হৈছে অশ্লীল ভাষাৰে আমাক গালি পাৰিছে কিছুমান কথাটো আমি বুজিও পোৱা নাই আৰু সেইটোৱে কথা বহুত দুখিত আৰু লগতে এনেকুৱা ধৰণৰ সাম্প্ৰতিক সময়ত বহুত বিহুৰ তলিত বা এনেকুৱা বিহু অনুষ্ঠানবিলাকত হৈ আছে এনেকুৱা যিটো মই ভাবোঁ বহুত দুৰ্ভাগ্যজনক আমাৰ শিল্পী সমাজৰ কাৰণে মাৰপিট মানে তেওঁলোক সুস্থ মগজে অৱস্থাত নাছিল তেওঁলোক চাগে কাৰণ মই অলৰেডি ষ্টেজত বহি আছোঁ গান গাম তেওঁলোকে তাৰপিছত মোক আঙুলি টুৱাই মাৰিবলৈ আহিছে আৰু তেওঁক আমাৰ টীমৰ পৰা ৰাখিছে মানুহবিলাকে আৰু যদি নৰখা হ'লে মানে মোক গাত হাত উঠাই মোক এনেকৈ হাতত ধৰি পেলাই মঞ্চলৈ টানি নিয়া হৈছে মঞ্চত থকাৰ পিছতো মঞ্চ অনুষ্ঠান মানুহৰ আগত দৰ্শকৰ আগত মোক অপমানিত কৰা হৈছে বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলন তোমালোকৰ টিমটোৰ নাম কি মোৰ সান্নিধ্য ভূঞা মোৰ নাম নমস্কাৰ বৰ্তমানলৈকে আমি তেনেকুৱা কথা আমি ভাবি আছোঁ কিন্তু বৰ্তমানলৈকে তেনেকুৱা ব্যৱস্থা আমি হাতত লোৱা নাই কিন্তু যি দেখিছোঁ আমি ল'বলৈ বাধ্য হ'ম এতিয়া আমাৰ লগত অভিযোগ উত্থাপন কৰিছে আমি দেৰিকৈ পাইছোঁগৈ ধৰি ল'লোঁ যদি কোনোবা এজন কিবা কাৰণত আমি দেৰিকৈ পালোঁগৈ সেই দেৰিকৈ পোৱাৰ পিছত তেওঁলোকে উত্থাপন কৰিছে দৰ্শকে বেয়া পাইছে বুলি কিন্তু আপুনি যদি আমাৰ ভিডিঅ' আপোনালোক দেখাওঁ সেইদিনাখনৰ অনুষ্ঠানৰ দৰ্শকে খুব ধুনীয়াকৈ উপভোগ কৰিছে গোটেই অনুষ্ঠানটো মোৰ লগত ভিডিঅ' আছে আমি 3 ঘণ্টা গান গাইছোঁ ভালকৈ দৰ্শকে একেবাৰে লাষ্টলৈকে বহুত ভালকৈ উপভোগ কৰিছে দৰ্শকৰ ইয়াত কোনো দৰ্শকে মাত মতা নাই কমিটিৰ মানুহখিনিয়ে আচলতে বেজ পৰিধান কৰা ব্যক্তিয়ে আমাক বহুত বেয়াকৈ অপমানিত কৰিছে গালি গালাজ পাৰি পেলাই